নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ ট্ৰিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজিৰ খবৰকেইটা আৰম্ভ কৰাৰ আগতে আপোনালোক সকলোকে এটা সৰুকৈ ৰিকুৱেষ্ট, যদি খবৰকেইটা চাই ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ আজিৰ প্ৰথম খবৰটোৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে তিনিচুকীয়াৰ পৰা। তিনিচুকীয়াৰ পৌৰসভাই যোৱাকালি ৰাতিপুৱা বেলাতে এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখতে এখন জেচিবি আনি তিনিচুকীয়া চহৰৰ যিমানবিলাক জাবৰ আছিলে গোটেই জাবৰখিনি আনি তিনিচুকীয়াৰ সেই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ সন্মুখত দমে দমে পেলাবলৈ আৰম্ভ কৰিলে। তাৰ পাছত সাংবাদিকসকল গ'ল, ওচৰে পাজৰে থকা মানুহসকলে গ'ল, কাৰণ পৌৰসভাৰ কাম হৈ গ'ল টাউনখনক চাফা কৰি ৰখা, টাউনখনৰ পৰা জাবৰ জোঁথৰসমূহ নি তেওঁলোকে টাউনখনক চাফা কৰি ৰখা। কিন্তু তিনিচুকীয়াৰ পৌৰসভাই যোৱাকালি এটা ওলোটা কাম কৰি পেলালে, গোটেই টাউনৰ জাবৰ জোঁথৰবিলাক আনি এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ফ্ৰণ্টত পেলাই দিলে। আৰু যেতিয়াই নেকি এই সম্পৰ্কত তিনিচুকীয়াৰ পৌৰসভাক সোধা গ'ল, তেতিয়া তিনিচুকীয়া পৌৰসভাই উত্তৰ দিছে যে আমি চহৰখনক নিট এণ্ড ক্লিন কৰিবৰ কাৰণে অবিৰতভাৱে চেষ্টা চলাই আহিছোঁ, কিন্তু সেই প্ৰতিষ্ঠানখনে য'তে ত'তে যধে মধে জাবৰ জোঁথৰ পেলায়, যাৰ ফলত নেকি গোটেই লেতেৰা হৈ পৰে গোটেই পৰিষ্কাৰ জাগাটো। আৰু যাৰ বাবে এটা শিক্ষা দিবৰ কাৰণে সেই ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ ফ্ৰণ্টত তিনিচুকীয়াৰ পৌৰসভাই নি জাবৰ জোঁথৰখিনি পেলাই থৈ আহিলে। আৰু মোৰ মতে তিনিচুকীয়া পৌৰসভাই এইটো এটা লেখত ল'বলগীয়া পদক্ষেপ হাতত লৈছে। প্ৰত্যেকজন ব্যক্তিয়ে যদি এতিয়াৰে পৰা তেনেকুৱা কৰে তেনেহ'লে মই ভাবোঁ যে আমাৰ চহৰখন নিট এণ্ড ক্লিন হৈ যাব। কোনো এজন ব্যক্তিয়ে যদি গাড়ীখনৰ গ্লাছখন খুলি পানীৰ বটলটো পেলাই দিয়ে, তেন্তে কোনো এজন ব্যক্তিয়ে গৈ তেখেতৰ সেই পানী বটলটো বুটলি তেখেতৰ গাড়ীখনৰ গ্লাছৰ ভিতৰত পেলাই দিব লাগে। তেতিয়া আপোনালোকে চাব চাৰিওফালে নিট এণ্ড ক্লিন হৈ যাব। হয়নে নহয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। যদি মোৰ কথাটো ভাল লাগিছে বা তিনিচুকীয়াৰ সেই পৌৰসভাৰ কামটো ভাল লাগিছে, লাইক এটা কৰি থৈ যাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবৰ কাৰণে আমাৰ অসমত অবিৰতভাৱে প্ৰচেষ্টা চলাই আহিছে 6 জনগোষ্ঠীৰ লোকসকল। আৰু নন ষ্টপ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যে আমাৰ অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ওপৰত অহা নৱেম্বৰ মাহৰ ভিতৰত আলাপ আলোচনা কৰিব বুলি জনাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে যেতিয়া নেকি কংগ্ৰেছৰ দিনত 6 জাতিৰ জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰিছিলে কংগ্ৰেছ পাৰ্টীয়ে, তেতিয়া তেওঁলোকে কিছুমান চৰ্ত ৰাখি দিছিলে, যাৰ বাবে নেকি বৰ্তমান 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব পৰা নাই। তো কংগ্ৰেছে কৈছিলে যে কাৰো ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব লাগে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰি দিয়াৰ লগে লগে পূৰ্বৰে পৰা যিসকল লোকে নেকি জনজাতিকৰণৰ মৰ্যাদা পাই আহিছে, তো তেওঁলোকৰ ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত প্ৰব্লেম আহি পৰিব বুলি জনাইছে। আৰু কাৰো সমস্যা নোহোৱাকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিবই নোৱাৰে। আৰু এতিয়া 6 জনগোষ্ঠীৰ জনজাতিকৰণ দি দিয়া হ'ব আৰু লগতে তেওঁলোকৰ প্ৰব্লেম হ'লেও হ'ব। তো এনেধৰণৰ কাম কৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে, আৰু নৱেম্বৰ মাহত ইয়াৰ ওপৰত আলোচনা কৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে BTRৰ পৰা। BTRত আহি আছে নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে যে BTRত প্ৰায় 3.3 লাখ আত্মসহায়ক গোটৰ মহিলাক 10,000 টকাকৈ প্ৰদান কৰিব বুলি জনাইছে। তাৰ লগতে লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে 1.9 লাখ মহিলাক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগিকৰ ৰূপত আত্মপ্ৰকাশ কৰিছে। তাৰ লগতে প্ৰায় 1800 ধৰ্মীয় প্ৰতিষ্ঠানক 36 কোটি টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে 9 লাখ হিতাধিকাৰীক। প্ৰায় 10 লাখ জব কাৰ্ড জাৰি কৰিছে। প্ৰায় 1,73,000 পৰিয়ালক নিয়োজিত কৰিছে জব কাৰ্ডৰ অধীনত। তাৰ পাছতেই প্ৰায় 27,703 জন ব্যক্তিগত আৰু 19,377 সামূহিক আঁচনিয়ে প্ৰায় 26.43 লাখ লোকক লাভান্বিত কৰিছে। তাৰ লগে লগে 2.6 লাখ MGNREGA হিতাধিকাৰীক 73,043 জীৱিকা পৰিকল্পনাৰে 41,203 পৰিয়ালক
প্ৰায় 46.84 কোটি টকাৰ আবণ্টন আগবঢ়াইছে বুলি জনাইছে। এই ৰিপৰ্টছ দাঙি ধৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে BTR ওপৰত। যেহেতু BTR এতিয়া নিৰ্বাচন আহি আছে, গতিকে BTR খনৰ লৈ অকণমান বেছিকৈ মানে চকু দিব লাগিব, তেতিয়াহে অধিককৈ অধিক সিট দখল কৰিব পাৰিব। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে দৰং ডিষ্ট্ৰিক্টৰ ওপৰত। তো আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। দৰঙৰ পৰা যদি চাই আছে, আপোনালোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। আগন্তুক 14 ছেপ্টেম্বৰত দৰং চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে জনাইছে যে দৰং চিকিৎসা মহাবিদ্যালয়ৰ বাবে প্ৰায় 572 কোটি টকা আবণ্টন জনাইছে। প্ৰায় 430খন বিচনা থাকিব বুলি জনাইছে। 100 জন MBBS প্ৰত্যেক বছৰে পঢ়িব পাৰিব দৰং চিকিৎসা মহাবিদ্যালয়ত। 14 ছেপ্টেম্বৰ তাৰিখৰ দিনাখন আধাৰশিলা স্থাপন কৰা হ'ব। তো দৰংবাসী লাইক এটা কৰি থৈ যাব আপুনি যদি দৰঙৰ পৰা এই ভিডিঅ'টো চাই আছে। লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব দৰঙৰ পৰা যদি সেই ভিডিঅ'টো চাই আছে। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নেপালৰ পৰা। নেপালত ইনষ্টাগ্ৰাম, টুইটাৰ, ফেচবুক ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বন্ধ কৰি দিয়া হ'ল। ছ'চিয়েল মিডিয়া প্লেটফৰ্ম বন্ধ কৰি দিয়াৰ পাছতেই নেপালত উত্তাল প্ৰতিবাদ কৰিছে এতিয়া আমাৰ মানে 90s ল'ৰা ছোৱালীসকলে। আৰু তাৰ পাছতেই ইমানেই ভয়াৱহ পৰিস্থিতি হৈছে, নেপালৰ ৰাষ্ট্ৰপতিকে ধৰি নেপালৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰিব লগা হৈছে আৰু নেপাল এৰি এতিয়া পলাব লগা হৈছে। নেপালৰ ৰাষ্ট্ৰপতিৰ ঘৰ ভাঙি চিঙি তহিলং কৰি পেলাইছে নেপালৰ ল'ৰা ছোৱালীসকলে। খবৰ অনুসৰি বিগত কেইবছৰমানৰ ভিতৰত শ্ৰীলংকা, বাংলাদেশ আৰু নেপালকে ধৰি 3খন দেশৰ চৰকাৰ ভংগ হৈ পৰিছে। নেপালৰ চৰকাৰ এতিয়া ভংগ হৈ গ'ল। নেপালৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, উপ প্ৰধানমন্ত্ৰী সকলোৱে পদত্যাগ কৰি পলাবলৈ বাধ্য হৈছে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়েও পদত্যাগ কৰি পলাবলৈ বাধ্য হ'ল। শ্ৰীলংকাতো ঠিক তেনেকুৱা ধৰণৰে ঘটনা হৈছিলে। নেপালত যি নেকি দুৰ্নীতি হৈছিলে, সেই দুৰ্নীতিৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আৰু তাৰ লগতে যে ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা বা ল'ৰা ছোৱালীবিলাকৰ মাজৰ পৰা যি নেকি ছ'চিয়েল মিডিয়া বেন কৰি দিছিলে, তো সেই ঘটনাটোক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু প্ৰতিবাদ ইমানেই ডাঙৰ হ'লগৈ যে নেপালৰ চৰকাৰ ভাঙি গুচি গ'ল। নেপালৰ চৰকাৰ ভাঙি যোৱাৰ পাছত নেপালৰ প্ৰধানমন্ত্ৰীয়ে এতিয়া দেশ এৰি পলাব লগা হৈছে। তো সেইকাৰণে কয় যে সময় থাকোঁতেই মানুহে এহিকনি ল'ব লাগে। পাৱাৰ আছে বুলি আপোনালোকে পাৱাৰৰ ঘমন দেখাব নালাগে। কোনদিনা আপোনালোকে আহি মাটিত পৰিব তাৰ কোনো ঠিক নাই। যিমান ওপৰলৈকে উৰিব সিমানেই কিন্তু দুখ পাব। তো এতিয়ালৈকে 3খন দেশত তেনেকুৱা হ'ল। নেক্সট দেশ কোনখন বাৰু আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গুৱাহাটী মহানগৰীৰ পৰা। গুৱাহাটী মহানগৰীত আজিৰ পৰা কেইদিনমান পূৰ্বে এটা 3 বছৰীয়া শিশুৰ মৃত্যু হয় নলাত পৰি বা গুৱাহাটী মহানগৰীৰ ড্ৰেইনত পৰি এটা 3 বছৰীয়া কণমানি শিশুৰ মৃত্যু হৈছিলে। এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে দুৰ্গা পূজাৰ পূৰ্বেই গুৱাহাটী মহানগৰীৰ যিমানখিনি নেকি ড্ৰেইনৰ মুকলি হৈ থকা ড্ৰেইন আছে, সকলোবিলাক ড্ৰেইন বন্ধ কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে বা মেৰামতি কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। বন্ধ মানে ড্ৰেইনটো বন্ধ নহয় আৰু ড্ৰেইনৰ ওপৰত সেই পকা যে যিখন চেলেপ দিয়া থাকে, এই চেলেপখন লগাবৰ কাৰণে নিৰ্দেশনা প্ৰদান কৰিছে। কাৰণ দুৰ্গা পূজাত কিমান মানুহ নন ষ্টপ যাতায়াত কৰিব তাৰ কোনো ঠিক নাই। দুৰ্গা পূজা বুলি ক'লে আৰু গোটেই মানুহ মানে কিবা এটা ফেষ্টিভেল বুলি ক'লে আৰু গোটেই মানুহ ওলাই মেলি আহিব, কেনেবাকৈ আৰু 2-এজন খালত পৰক, ভৰি হাত ভাঙক, আকৌ চৰকাৰক ক্ৰিটিচাইজ কৰক। তাতকৈ ভাল দুৰ্গা পূজাৰ পূৰ্বে যিমানবিলাক নেকি নলা নৰ্দমা, যিমানবিলাক ড্ৰেইন মুকলি হৈ আছে, সকলোবিলাক এতিয়া ফ্লাপ কৰিব বা মেৰামতি কৰা হ'ব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নেপালৰ পৰা। নেপালত যিহেতু এতিয়া চাৰিওফালে লাগি আছে হুলস্থুল, নেপালৰ চৰকাৰ ভংগ হৈ গৈছে, নেপালৰ প্ৰধানমন্ত্ৰীয়ে দেশ এৰি পলায়ন কৰিছে। সেই সময়তে নেপালৰ পৰা খবৰ ওলাইছে যে নেপালত কাৰাগাৰ ভাঙি ওলাই আহিল সকলো কয়দী। গুলিয়াবলৈ নিৰ্দেশ দিয়া DSPক মৰিয়াই হত্যা কৰিছে এতিয়া নেপালত। মানে নেপালত প্ৰায় 16 জনতকৈও অধিক লোকৰ মৃত্যু হৈছে কেৱল পুলিচৰ গুলিত। মানে পুলিচে গুলিচালনা দি গুলিয়াইছিলে প্ৰতিবাদকাৰীসকলক, যাৰ ফলত নেকি 16 জনতকৈও অধিক লোকৰ মৃত্যু হৈছিলে।
এটা যিজন নেকি ডিএছপিয়ে গুলিয়াবলৈ হত্যা মানে অৰ্ডাৰ দিছিলে সেই ডিএছপিজনক মৰিয়াই হত্যা কৰি দিছে নেপালত। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ এতিয়া বিদেশী বহিষ্কাৰৰ নীতি সলনি কৰি দিয়া হৈছে। আমাৰ অসমৰ এতিয়া বিদেশীসমূহ বহিষ্কাৰ কৰিব জিলা আয়ুক্তই। কোনো এখন ডিষ্ট্ৰিক্টত যদি কোনো এজন ব্যক্তি বিদেশী বুলি কাৰোবাৰ সন্দেহ হয় আৰু সেই ব্যক্তিজনৰ ওপৰত যদি কমপ্লেইন কৰে তেতিয়াহ'লে এতিয়াৰে পৰা জিলা আয়ুক্তই 10 দিনৰ কাৰণ দৰ্শোৱাৰ জাননী প্ৰদান কৰিব সেই ফেমিলিটোক। আৰু সেই ফেমিলিটোৱে এতিয়া প্ৰমাণ দিব লাগিব যে তেখেতলোক এজন ভাৰতীয় নাগৰিক হয়। আৰু 10 দিনৰ ভিতৰত যদি প্ৰমাণ পৰ্যাপ্ত পৰিমাণৰ দিব নোৱাৰে তেওঁলোকক পুছবেক কৰা হ'ব বুলি জনাইছে। আৰু এতিয়াৰে পৰা জিলা আয়ুক্তই তেওঁলোকক পুছবেক কৰিব। বিদেশী খেদাৰ সম্পূৰ্ণ দায়িত্ব আহি পৰিব এতিয়া জিলা আয়ুক্তৰ হাতত। গতিকে আপোনালোকৰ ওচৰে পাজৰে যদি কোনোবা সন্দেহযুক্ত ব্যক্তি আছে তেন্তে তেখেতৰ এগেইনষ্টত আপোনালোকে কমপ্লেইন কৰিব পাৰিব জিলা আয়ুক্তক। আৰু জিলা আয়ুক্তই তেওঁলোকক খেদোৱাত সহায় কৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কৰিমগঞ্জৰ পৰা। এতিয়া বাৰু কৰিমগঞ্জৰ নাম কৰিমগঞ্জ হৈ থকা নাই, এতিয়া শ্ৰীভূমি হ'লগৈ। কিন্তু ছাত্ৰ ছাত্ৰীসকলে কৈছে যে আমাক পুৰণি কৰিমগঞ্জ ঘূৰাই লাগে, আমাক শ্ৰীভূমি নালাগে, আমাক কৰিমগঞ্জ লাগে। তো কৰিমগঞ্জৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিলে ছাত্ৰ ছাত্ৰীসকলে। আৰু সেই প্ৰতিবাদ ৰক্ষা কৰিবৰ কাৰণে বা সেই প্ৰতিবাদ ৰখাবৰ কাৰণে আহিছিলে কৰিমগঞ্জৰ জিলা আয়ুক্ত। তো কৰিমগঞ্জৰ এতিয়া জিলা আয়ুক্তৰ বিৰুদ্ধে ৰাজ্যপালক অভিযোগ দিছে। আয়ুক্ত দীপক কুমাৰ দ্বিবেদীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে নাগৰিক অধিকাৰ সুৰক্ষা সমিতিয়ে। আয়ুক্তগৰাকীৰ বিৰুদ্ধে পক্ষপাতমূলক আচৰণ কৰাৰ অভিযোগ। তো তেখেতে কি কৰিছিলে, আজিৰ পৰা কেইদিনমান পূৰ্বে যেতিয়া নেকি প্ৰতিবাদ কৰি আছিলে ছাত্ৰ ছাত্ৰীসকলে, তো তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি আছিলে। তেখেতে কৈছে যে আপোনালোকে এইবিলাক কাম নকৰিব, আপোনালোকৰ জীৱনত যদি কেনেবাকৈ দাগ লাগি যায় একবাৰ যদি পুলিচ কেছ বনি যায় তেনেহ'লে আপোনালোকে চাকৰি বাকৰি নাপাব। তেনেতে এজন যুৱকক নাম সুধিলে যে তোমাৰ নামটো কি? যুৱকজনে কিবা আলী হুছেইন মানে নাম ক'লে আৰু তেখেতে গম পালে যে এই যুৱকজন মুছলমান। তেতিয়া লগে লগে পুলিচক অৰ্ডাৰ দিলে যে ইয়াক এৰেষ্ট কৰ, যা লৈ যায় ইয়াক। মানে মুছলমান হোৱাৰ কাৰণেই তেখেতক এৰেষ্ট কৰিলে আৰু হিন্দু হোৱাৰ কাৰণে বুজাই আছিলে। মানে এইটো এটা পক্ষপাত কৰা হোৱা নাই জানো? আৰু যাৰ কাৰণে নেকি তেখেতৰ এগেইনষ্টত এতিয়া FIR ৰুজু কৰা হৈছে। এইটো এটা বেয়া কথা। মানে চাওক মানুহৰ মাইণ্ডত কিমান নেক্সট লেভেললৈকে সেই বস্তুটো সোমাই আছে, হয় নে নহয়? এইটো বেয়া কথা। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। নেপালত বৰ্তমান সময়ত কেনে পৰিস্থিতি চলি আছে মই আপোনালোকক জনাইছোৱেই। নেপালখন চকু চিকিৎসাৰ বাবে যথেষ্ট পৰিমাণৰ ভাল। নেপালত প্ৰত্যেক বছৰে আমাৰ বহু অসমীয়া যায় চকু চিকিৎসা কৰিবৰ কাৰণে। আমাৰ ভাৰতীয় কথাটো কোৱাই নাই, আমাৰ অসমৰ পৰাই বহু মানুহ যায় চকু চিকিৎসা কৰিবৰ কাৰণে। আৰু বৰ্তমানেও নেপালত গৈ বহুতো অসমীয়া চকু চিকিৎসা কৰিবৰ কাৰণে আছেগৈ। এতিয়া বহুতো অসমীয়া মানুহ নেপালত আবদ্ধ হৈ থাকিব লগা হৈছে চকু চিকিৎসা কৰিবলৈ যোৱা। সেইবাবে অসম চৰকাৰে নাম্বাৰ মুকলি কৰি দিছে নেপালবাসীৰ কাৰণে, যদি নেপালত থকা অসমীয়াখিনিৰ কাৰণে কোনোবা যদি নেপালত আছে তেওঁলোকক অসমলৈ অনাত সহায় কৰা হ'ব। খবৰ অনুসৰি চকু চিকিৎসাৰ বাবে নেপালত বহু অসমীয়া দেশত থকা অসমীয়া অসমীয়া লোকসকলৰ বাবে চৰকাৰে মুকলি কৰিলে এটা হেল্পলাইন নাম্বাৰ কেইটা হৈছে +977 9808602881, অন্যটা হৈছে 977 9810326134। এই নাম্বাৰ কেইটাত আপোনালোকে কল কৰিব পাৰে বা তাত নেপালত যিসকল আছে তেওঁলোকে মানে ইনফৰ্ম কৰিব পাৰে চৰকাৰক যে আমিও আমুকটো জেগাত সোমাই আছোঁ, আবদ্ধ হৈ আছোঁ, আমাকো উদ্ধাৰ কৰক। তো তেওঁলোকক উদ্ধাৰ কৰা হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ যিসকল নেকি অস্থায়ী স্বাস্থ্যকৰ্মী আছে, মানে যিসকল নেকি কণ্ট্ৰেকচুৱেল স্বাস্থ্যকৰ্মী, তো তেওঁলোকে যোৱাকালি চচলত প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। অস্থায়ী স্বাস্থ্যকৰ্মীসকলে 7 দিন ধৰি চচলত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু এতিয়ালৈকে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। আজিৰ পৰা কেইদিনমান পূৰ্বে চচলত শিক্ষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। তো শিক্ষকসকলৰো কোনো ধৰণৰ শিক্ষকসকলৰ লগত এটা কথাও আলোচনা কৰা হোৱা নাছিলে। এতিয়া 7 দিন ধৰি চচলত প্ৰতিবাদ সাব্যস্ত কৰি আছে স্বাস্থ্যকৰ্মীসকলে, কিন্তু এতিয়া পৰ্যন্ত স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে এজনো ব্যক্তিক পঠিওৱা নাই। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। কাখনক সংশোধন কৰা হ'ল।
কাখনক সংশোধন কৰি 2024 চনলৈকে বৃদ্ধি কৰি দিলে কাখনক যেতিয়া নেকি আনিব বিচাৰিছিলে তেতিয়া আমাৰ অসমৰ প্ৰায় সংখ্যক লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে এতিয়া যিবিলাক নেতাক নেকি আপোনালোকে উচ্চ পৰ্যায়ত দেখিবলৈ পায় সেই সকল নেতা এসময়ত কাৰ প্ৰতিবাদ কৰিছিলে চৰকাৰে তেওঁলোকক অফাৰ দিলে তেওঁলোকে বিজেপিত যোগদান কৰিলে আৰু তাৰ পাছত এতিয়া তেওঁলোকে উচ্চ পদস্থ বিষয়া যিজন নেতাই নেকি এসময়ত কাখনৰ বিৰোধিতা কৰিছিলে সেইজন ব্যক্তিয়ে এতিয়া কাখনক লৈ সাপোৰ্ট কৰে তো বন্ধু বান্ধৱীসকল খবৰ ওলাই পৰিছে যে এতিয়া কাৰ প্ৰতিবাদত কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে সচলত আৰু তেওঁলোকে অবিৰতভাৱে প্ৰতিবাদ সাব্যস্ত কৰি যাব কাৰ বিৰুদ্ধে কাখন বাতিল কৰিবই লাগিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষত দিনক দিনে বৃদ্ধি পাইছে সোণৰ দামে এতিয়া অভিলেখ ভংগ কৰিলে বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি এতিয়া প্ৰায় 10 গ্ৰাম সোণৰ মূল্য হৈছে গৈ প্ৰায় 1,08,530 টকা প্ৰতি কিলোগ্ৰাম ৰূপৰ মূল্য হৈছে প্ৰায় 1,24,413 টকা ৰূপৰ প্ৰতি কিলোৰ দাম হৈছে 1,24,000 আৰু সোণৰ প্ৰতি 10 গ্ৰামৰ দাম হৈছে 1,08,000 টকা তো যিসকলৰ সোণ আগতেই কিনি থোৱা আছিলে আজিৰ পৰা 2-3 বছৰৰ আগত তেওঁলোক বহুত ধনী এতিয়া বহুত ধনী আগতেতো আপোনাৰ 65,000 60,000 আছিলে এতিয়া ভাবক 1,08,000 কিমান দাম বাঢ়িছে আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এনআৰচিক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে এনআৰচিত নাম থাকিলেও কিন্তু আপুনি বিদেশী ৰূপে বহিষ্কৃত হ'ব যদিহে আপোনালোকৰ পৰ্যাপ্ত ডকুমেণ্ট নাথাকে আপোনালোকে যদি ডকুমেণ্ট জমা কৰিব নোৱাৰে তেন্তে আপোনালোকক মানে বিদেশী বুলি গণ্য কৰা হ'ব আৰু আপোনালোকক পুছবেক কৰা হ'ব বুলি জনাইছে গতিকে এনআৰচিত নাম আছে বুলি আপোনালোকে নিশ্চিন্ত মনে নাথাকিব আপোনালোকো বাংলাদেশী বা বিদেশী হ'ব পাৰে আগবাইছে ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে নন্দিনী কাশ্যপৰ ওপৰত এই যে হিট এণ্ড ৰান গোচৰত এৰেষ্ট হৈছিলে নন্দিনী কাশ্যপ নিশ্চয় আপোনালোকৰ মনত আছে মানে আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আছিলে তেখেত তো এজন যুৱকক তেখেতে গাড়ীৰে খুন্দিয়াইছিলে আৰু সেই যুৱকজনক হস্পিটেলত ভৰ্তি কৰোৱাৰ পাছত যুৱকজনৰ মৃত্যু হৈছিলে তো সেই নন্দিনী কাশ্যপক এৰেষ্ট কৰিছিলে 43 দিন জেলত থাকিলে 43 দিন জেলত থকাৰ পাছত এতিয়া তেখেতে জামিন লাভ কৰিছে এতিয়া নন্দিনী কাশ্যপ মুকলি আকাশৰ তললৈ আহিছে কিন্তু কোন সময়ত আকৌ জেলত যাব লগা হয় কোন সময়ত আকৌ গৈ থানাত পাবগে লাগে কেতিয়া কোৰ্টত আকৌ যাব লাগিব তাৰ কোনো ঠিক নাই এতিয়া কেছ চলি থাকিব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ ফুলবাৰীৰ পৰা আপুনি বাৰু এই ভিডিওটো লখিমপুৰৰ পৰা চাইছে নেকি যদি চাইছে লখিমপুৰ ফুলবাৰী নিশ্চয় চিনি পায় লখিমপুৰৰ ফুলবাৰীৰ পৰা খবৰ ওলাইছে যে এজন পিতৃয়ে নিজৰ কন্যাৰ লগত সংঘটিত কৰিলে এটা জঘন্য কাণ্ড এটা লজ্জাজনক কাণ্ড সংঘটিত কৰিলে নিজৰ পিতৃয়ে যিগৰাকী ছোৱালীয়ে নেকি নিজৰ পিতৃক আটাইতকৈ সুৰক্ষিত বুলি ভাবে সেই পিতৃয়ে এতিয়া নিজৰ কন্যাক বেয়া কাম কৰিছে অপকৰ্ম কৰিছে সেই ছোৱালীৰ সৈতে খবৰ লোৱা অনুসৰি কন্যাৰ অভিযোগৰ পাছতে আৰক্ষীয়ে আটক কৰিছে ফুলবাৰীৰ দিল বাহাদুৰ বিশ্বকৰ্মাক 14 বছৰীয়া কন্যাই আনিছে এক ভয়ংকৰ অভিযোগ পিতৃৰ বিৰুদ্ধে আৰু তাৰ পাছতেই পিতৃক এতিয়া এৰেষ্ট কৰিছে লালুক আৰক্ষী থানায় আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে আইফোন লভাৰ সকলৰ বাবে আপুনি বাৰু আইফোন ভাল পায়নে কমেন্ট সেকশনত জনাবচোন যদি আপুনি আইফোন ভাল পায় তেন্তে আপোনাৰ কাৰণে এটা ভাল খবৰ ওলাইছে আইফোনৰ 17 সিৰিজটো লঞ্চ হৈ গৈছে কিন্তু সবচে দুখৰ কথাটো হৈ গ'ল আইফোন 17 সিৰিজটোৰ লুকসটো একেবাৰে বাজে আইফোন 17 সিৰিজ মানে 16 সিৰিজৰ লৈকে যেটো লুকস আছিলে এই লুকসটো নাই আইফোন 17ত ভাল লগা নাই কিবা এন্ড্ৰইড ফোনৰ নিচিনা লাগিছে তো আপোনালোকৰ বাৰু লুকসটো কেনে লাগিছে কমেন্ট সেকশনত জনাব আগবাইছে ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কৰ্ণাটকৰ পৰা কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ বাহনক কাটিলে ফাইন কৰ্ণাটকৰ মুখ্যমন্ত্ৰীয়ে কেইবাবাৰো তেখেতে যান বাহন নীতি উলংঘা কৰিছে তেখেতে গাড়ীত উঠি যাওঁতে সিট বেল্ট নলগায় অভাৰ স্পিডিঙত থাকে যাৰ ফলত নেকি যান বাহন আৰক্ষীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ বাহনৰ এতিয়া ফাইন কৰ্তন কৰিলে এতিয়া আমাৰ অসমৰ মুখ্যমন্ত্ৰী অভাৰ স্পিডত যায় কিন্তু তামাম স্পিডত যায় তো তেখেতৰ বাহনৰ ফাইন কোনোবা কাটি থৈছে নি আকৌ মনে মনে বোলে অভাৰ স্পিডত যোৱাৰ কাৰণে ফাইন লগাইছে তো কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ বাহনৰ ফাইন লগালে ভাবকচোন বাৰু আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে আমাৰ অসমলৈ আহিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি
আমাৰ অসমৰ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শতবাৰ্ষিকী অনুষ্ঠান তেখেতে অংশগ্ৰহণ কৰিব আৰু সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ 8 তাৰিখৰ দিনাখনেই আছিলে তেখেতৰ মানে জন্ম শতবাৰ্ষিকী আৰু সেই দিনাখনৰ পৰাই আমাৰ অসমত জন্মৰ শতবাৰ্ষিকী মানে আয়োজন কৰা হৈছে বা সেইদিনাখনিৰ পৰা পালন কৰা হৈছে এতিয়া মুখ্যমন্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহোঁতে প্ৰায় 1200ৰো অধিক শিল্পীয়ে একেলগতে সুধাকণ্ঠৰ কালজয়ী গীত পৰিৱেশন কৰিব বুলি জনাইছে মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱক শ্ৰদ্ধা জনাবৰ কাৰণে মানে আদৰণি জনাবৰ কাৰণে বা ভূপেন হাজৰিকা দেৱক শ্ৰদ্ধা জনাবৰ কাৰণে এই সিদ্ধান্ত লোৱা হৈছে তো ভাল পাইছে নে বেয়া পাইছে সেইটো কমেন্ট সেকশনত জনাই থৈ যাব তো বন্ধুবান্ধৱ বস এইকেইটাই আছিলে আজিৰ দিনটো জনাবলগীয়া খবৰ জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম।